লাগিব সাংস্কৃতিক নগৰী ইয়াত বাংলাদেশী উৎপাদ হলে নহ'ব আৰু তথ্য দিম আমি যেতিয়া বক্তৃতা প্ৰদান কৰিম কেন্দ্ৰীয় সমিতিয়ে তাত আৰু তথ্য দিম আপোনালোকৰ আগত মুড়ি আৰু বিড়ি খাই আমাক ধমকি লগালে ইয়াত নহ'ব মুড়ি বিড়ি খাই বাংলাদেশে ইয়াত আমাক ধমকি লগালে নহ'ব আৰু এটা কথা স্পষ্ট এই যুঁজ অসম নামৰ মাজনীৰ কাৰণে খিলঞ্জীয়াৰ আমাৰ আহিবলগীয়া উত্তৰ প্ৰজন্মই যোৰহাট ৰাজপথত ভালদৰে খোজকাঢ়িব পৰাৰ বাবে আৰু এই সংগ্ৰাম চলিব দেশ আৰু জাতিৰ বাবে আৰু এটা কথা পুনৰ কৈছো অসম মাতৃৰ ওপৰত কোনোবাই চকু দিব তাৰ চকুত কাঢ়ি নহ'ব আৰু এই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেলত পঠিয়াব লাগিব ইয়াৰ পৰা আমি মিউনিচিপালিটি অফিচ আছে যোৰহাট পৌৰসভাৰ আমি পৰৱৰ্তী জনাই আছো কিন্তু কাৰ্যসূচী কণ্টিনিউ চলি থাকিব আৰক্ষীয়ে এটা কথা উল্লেখ কৰিছে যে আপুনি যিটো অভিযোগ আনিছে বাংলাদেশী সেই যোৰহাটত কোনো বাংলাদেশী নাই বুলি আৰক্ষীৰ তৰফৰ পৰা কিন্তু আমাক ডাটা দিছে আৰক্ষীজন জাজ নেকি কোন হয় এজন আৰক্ষী কোনো ধৰণৰ বাংলাদেশী যোৰহাটত নাই বুলি কৈছে সেই আৰক্ষীজন জাজ নেকি ইমান বাংলাদেশী তেওঁৰ ওপৰতো আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ